হায় হায় দয়াময়, এই পৃথিবীত আজি মই একেবারে অকলশৰীয়া। কি যে মোৰ ভাগ্য, কি যে নিয়তিৰ বিধান। সৰুতেই মোৰ জন্মদাতা পিতৃ মাতৃক হত্যা কৰিলে কোনোবা নিষ্ঠুৰ শত্ৰুৱে। হলো মই এই বিশাল পৃথিৱীত অকলশৰীয়া। নাই মোৰ দাদা, নাই মোৰ ভাই ভগ্নী, কাক বাৰু মাতো মই এষাৰি মৰম সনা মাতেৰে। হে দয়াময়, তুমি মোৰ কপালত ইয়াকেই লিখিলা। মই এই সংসাৰত জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ আছিল। কিন্তু ৰাজা ৰক্তখেনকেই নিজ পিতৃৰ দৰে জ্ঞান কৰি আহিছোঁ। তেওঁ মোক নিজ সৰগজাত সন্তানৰ দৰে লালন পালন কৰি আহিছে। সেইবাবে মই অতদিনে জীয়াই আছো। সেই হতভগীয়া মণিধৰ,
হে দয়াময়, সহায় কৰিবা দাসক মহা বিপদত। নিজান কক্ষত অকলশৰে বহি আমন জীমন কৰি কি ভাবি আছে? কওক দাদা, জানিব পাৰোনে মই আপোনাৰ মনৰ কথা? কোন? ও মায়া, তুমি ইয়াত প্ৰৱেশ কৰাৰ কাৰণ কি? দাদা, উদ্দেশ্য অতি মহান। আপোনাক অন্তৰে সৈতে পাবৰ কাৰণে মই দিনে ৰাতিয়ে ব্যাকুল হৈ পৰিছোঁ। আপোনাক মই প্ৰাণ ভৰি ভাল পাওঁ। পিতায়ে মোক আপোনাৰ সৈতে বিবাহ দিব খোজে, গতিকে আপুনি বাৰু মোক ভাল পায়নে? মায়া, দাদা, তুমি ভুল পথে আগবাঢ়ি যাব খুজিছা। দাদা, শুনা মায়া, দাদা, মোৰ সমান দুৰ্ভগীয়া এই সংসাৰত আৰু দ্বিতীয়জন নাই। দাদা, চোৱা, নাই মোৰ পিতৃ মাতৃ, দাদা, নাই মোৰ ভাই ভগ্নী, দাদা, নাই মোৰ দেহৰ সম্বল। দাদা, এই সংসাৰত মই নিজেই অকলশৰীয়া। দাদা, গতিকে মায়া, দাদা, তুমি যদি এনে এজন যুৱকক স্বামী বৰণ কৰা, দাদা, তেন্তে বাকী জীৱন বহুত কষ্ট সহ্য কৰিব লাগিব। দাদা, দাদা, এই অভাগিনীক আৰু বঞ্চিত নকৰিব। মায়া, আপোনাৰ কাৰণে মই অতি যতনেৰে এই মালাধাৰী গাঁঠি আনিছিলোঁ। আপুনি যদি মোৰ আৰু এই মালাধাৰীৰ মূল্য নুবুজে আৰু এই অভাগিনীক জীৱন লগৰী বুলি গ্ৰহণ নকৰে, তেন্তে 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 চাওক দাদা, এই অস্ত্ৰৰে মই মোৰ শান্ত হোৱা মায়া। আত্মহত্যা কৰি মহাপাপত লিপ্ত নহবা। দাদা, মায়া, দাদা, তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰি দাদা, তোমাৰ এই মালাধাৰী মই দাদা, গ্ৰহণ কৰি। দাদা, তেনেহলে এতিয়া আপুনি যাওক। কাইলৈ ৰাজসভাত পিতাৰ আগতে আপোনাকে মালাধাৰী অৰ্পণ কৰিম। তেন্তে আহা মায়া। তোমাৰ বিবাহ আয়োজন কৰিছে, তুমি গম পোৱানে মায়া? দাদা, আপুনি অসমত এই স্থানত প্ৰৱেশ কৰাৰ কাৰণ কি? কাৰণ অতি মহান মায়া। মই তোমাক কথা এটি সুধিবৰ কাৰণে আহিলো মায়া। বাৰু কওকচোন দাদা, আপুনি বাৰু কি সুধিবৰ খুজিছে?
তেন্তে শুনা মায়া, কওক ভুমুৰাই সদায় সুন্দৰ সুন্দৰ ফুল বিচাৰে, কিন্তু ফুলে জানো ভুমুৰা বাঞ্ছা কৰি ৰৈ থাকে মায়া। থাকে দাদা, নহ'লে যে ফুলৰে সাৰ্থকত আৰু ভোমোৰাৰ অবিহনে ফুলৰ শোভা নাবাহে দাদা। তেন্তে কোৱাচোন মায়া, তুমি মোক পাণ ভৰি ভাল পোৱানে, আৰু তোমাৰ জীৱন সংগী কৰি ল'বানে মায়া? দাদা দাদা তেনে কথা আৰু নকবতো নাই। অত দিনৰে পৰা মই এজনকে পূজা কৰি আহিছোঁ, গতিকে মই তেওঁৰ অবিহনে কাকোৱে ভাল পাব নোৱাৰো। ভুল নুবুজিবা মায়া, মই তোমাক পাণ ভৰি ভাল পাওঁ। তোমাৰ অবিহনে মোৰ জীৱন অসহায় মায়া। আহা 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 মায়া, মোৰ কাষৰলৈ আহা। কি বাৰে বাৰে একে কথা, পদাঘাত কৰো মই তোৰ ৰূপ লাবণ্যত। কি কলি? পতাঘাত অ' পতাঘাত কৰ তই মোৰ প্ৰেম সাগৰত। ইমান অহংকাৰ। যাওঁ মায়া, এদিন নহয় এদিনতো চলে পলে কিম্বা কৌশলে মোৰ পত্নী কৰিহে এৰিম। এয়ে মোৰ ভীষণ প্ৰতিজ্ঞা। যা মূৰ্খ, মই তোৰ দৰে লম্পটক স্বামী গ্ৰহণ কৰাতকৈ আত্মহত্যা শ্ৰেষ্ঠ। মই যাওঁ পিতৃৰ কাষলৈ।